বন্ধুসকল, এই ৰাজনীতিৰ গৰম বতাহৰ সময়তে এটা ডাঙৰ ঘটনা আমাৰ ওচৰৰ দেশ বাংলাদেশত এটা হৈ গৈছে। কিন্তু আমি ৰাজনীতিৰ বাবে ইলেকশ্যনৰ বাবে আমি এই ঘটনাটো ইমান গম পোৱা নাই আৰু ইমান বিয়পি পৰা নাই। কিন্তু ঘটনাটো ইমানেই ভয়াৱহ যে আপোনালোকক ক'বলৈ মোৰ কিবা এটা ভাল লগা নাই। কিন্তু তথাপিতো আপোনালোকে জানিব লাগিব কথাটো কি আচলতে। বাংলাদেশৰ উমা নামৰ এজনী হিন্দু মহিলা, ৩৬ বছৰীয়া মহিলা, তেওঁ প্ৰেগনেণ্ট হৈ আছিলে, ৯মহীয়া অন্তঃসত্ত্বা। তাইক কিছুমান মুছলমান মানুহে অপহৰণ কৰি নি পেলাই তেওঁক দুষ্কৰ্ম কৰে, ধৰ্ষণ কৰাৰ পিছত তেওঁক মৰিয়াই মাৰ্ডাৰ কৰে। তাৰ পাছত তেওঁৰ পেটত থকা যিটো কেঁচুৱা আছিলে সেইটোক পেটটো ফালি পেলাই উলিয়াই পেলাই কেঁচুৱাটো যেতিয়া জীয়াই আছিলে সেইবাবে কেঁচুৱাটোৰ মূৰটো শিলেৰে থেতেলিয়াই সেই কেঁচুৱাটোকো মাৰি পেলায়। তেনেহলে ভাবি চাওক, আমাৰ ওচৰ চুবুৰীয়া দেশত কেনেকুৱা জঘন্য মানুহ আছে, আৰু সেই জঘন্য মানুহবোৰ আমাৰ দেশতো বহু পৰিমাণে আছে। সিহঁতৰ যি মেণ্টেলিটি, সেই মেণ্টেলিটি লৈ পেলাই যদি আমাৰ ইয়াত থাকে, তেনেহলে আমাৰ ইয়াতো আমাৰ যে মহিলাসকলৰ লগত, আমাৰ শিশুসকলৰ লগত বা আমাৰ ডেকাসকলৰ লগত সিহঁতি জঘন্য অপৰাধ নকৰিব যে কোনো মানে নাই। সেইবাবে সাৱধান থাকিব। আপুনি কাক মাটি বিক্ৰী কৰিছে, কি কৰিছে, সকলো দৃষ্টি ৰাখিব। নহলে এদিন আপোনাৰ মোৰ ঘৰৰ মহিলা বা শিশুৰ লগত ডাঙৰ দুৰ্ভাগ্যজনক কিবা এটা ঘটিবলৈ বেছি সময় নালাগিব।